everyone, welcome back to our channel once again. আজি আমি এনেকুৱা এখন মুভি ৰিভিউ কৰিবলৈ ওলাইছো সায়াৰাৰ দৰে সিমিলাৰ যোৱাকালি ওলাইছে ধাৰাক 2 তো ধাৰাক 2 ৰ বিষয়ে কথা পাতিম অলৰেডি কেইবাটাও ভিডিও দিলো আপডেট দিলো ট্ৰেইলাৰ ৰিঅ্যাকচন দিলো কুলিৰ এটা দিছো ট্ৰেইলাৰ ৰিঅ্যাকচন আপোনালোকে গৈ চাওক টেৰানৰ ওপৰত দিছো সান অফ সাৰ্ডাৰ 2 ৰ ওপৰত দিছো মুভি ৰিভিউ তো আপোনালোকে চাওক চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো ভাল পালে লাইক কৰিব তো এতিয়া আমি কথা পাতো ধাৰাক 2 ৰ ওপৰত তো আমি ধাৰাক 2 খন গোটেই এটা চালো চাই কিনে ফাৰ্স্ট ইমপ্ৰেশন তো কেনেকুৱা লাগিছে চাই ডিপ্ৰেছিং অলপমান ডিপ্ৰেছিং কিয় কৈছো কাৰণ এখন বহুত মুভিখনৰ এটা হেই কৈ দিয়ে ষ্টৰীটো যে লাভ ষ্টৰী মানে মানে ট্ৰেইলাৰ চাইছে সবটো গমে পায় নিভৰল তেনেকৈ ক'বলগীয়া একো নাই মানে এটা লো কাষ্টৰ ল'ৰা এটাই এটা ব্ৰাহ্মণ ফেমিলিৰ ছোৱালী এটা ভাল পায় যোনটো আমাৰ সমাজত চাব গ'লে যদিও অপ্ৰিয় হয় সেইটো সত্য হয় আমাৰ কেতিয়াও এইটো একচেপ্টেবল নহয় আৰু এইবিলাকৰ কেতিয়াও এটা হেপী এণ্ডিং নহয় আৰু সেইটো মুভিৰ কথা মুভি নিজাকে এটা এণ্ডিং এটা বেলেগকে যোনখন তামিল মুভি হয় সেইখনৰ পৰা ৰিমেক কৰা হৈছে যিহেতু তাৰে পৰা এটা বেলেগকে এখন নিজাকে এটা এণ্ডিং এটা বনাইছে আৰু সেইটো মই নকওঁ আৰু স্পইলাৰ হৈ যাব কিন্তু মানে মেজৰিটি ক্ষেত্ৰত এইবিলাক কেছত মানে কেতিয়াও মানে এটা হেপী এণ্ডিং নহয় তো আমি সমাজত এইবিলাক সৰুৰ পৰা আমি আহি দেখি আছোঁ আৰু বৰ্তমান এইটো চলি আছে তো কিছুমান জেগাত মানে মই নিজকে এইবিলাক জেগাত ৰাখি কিনে ৰিলেট মানে মই যদিও নহয় তেনেকুৱা মই ৰিলেট কৰিব পাৰোঁ যে মানে এনেকুৱা যদি হয় মানে এটা ল'ৰাক যেতিয়া জাষ্ট বিকজ সি এটা ল' কাষ্টৰ হয় কাৰণে তাক মানে মাৰিব তাৰ ওপৰত পেচাব কৰিব তাৰ ওপৰত জাবৰ পেলাব গুলি কৰিব মানে এটা মানুহ এটাই কেনেকুৱা মেণ্টেল ট্ৰমাত যাব তো মানে একচুৱেলি বহুতে মানে এটা ডিপ্ৰেছিং মুভি বুলি ক'ব পাৰি কিন্তু বহুত এটা চেণ্টিমেণ্টেল এটা টপিকৰ কণ্টেণ্ট এটা বহুত বনাইছে কিন্তু বহুত ধুনীয়াকৈ বনাইছে মানে যাতে কোনো হাৰ্ট নহয় আমাৰ ছ'চাইটিৰ মানে এইবিলাক প্ৰব্লেমছ ক'ৰ প্ৰব্লেম তো এটা ভাল টাইপৰ মুভি এখন ওলাইছে মানে একচুৱেলি এইখন মানে চবে চাবলগীয়া মুভি চাব আৰু মেইনলি মই যিটো কৈছোঁ য়াংষ্টাৰবিলাকে নিজৰ পেৰেণ্টছকো এনকাৰেজ কৰক এইখন মুভি চাব তেওঁলোকৰ মাইণ্ডছেট যদি তেনেকুৱা হয় আজিকালি দুনিয়াত আমি এইবিলাক লৈ কিনে চলিলে কোনো আগবাঢ়িব কাষ্ট ডিছক্ৰিমিনেশ্যন এইবিলাক তো তই কেনেকুৱা মানে মুভিখনে একচুৱেলি অলৰেডি আমি কৈছোঁৱে যে টপিকটো বিৰাট চেঞ্চিটিভ হয় আৰু মুভিখনে এই গোটেইবোৰ যোনবিলাক চলি আছে ইণ্টাৰকাষ্ট মেৰিজ বিশেষকৈ সেইটো ক্ষেত্ৰতে এই গোটেইখিনি যোনখিনি কাষ্ট বেৰিয়াৰবিলাক যোনখিনি আছে সেই গোটেইবোৰ মুভিখনত দেখাবৰ কাৰণে ট্ৰাই কৰিছে প্লাছ মোৰ বন্ধুৱে ক'লে যে এইখন এখন ৰিমেক হয় 2018 ৰিলিজ হোৱা চাউথ তামিল মুভি এখনৰ পেৰুমাল পাৰিয়ামাল বুলি এনেকুৱা টাইপৰ মুভি এখনৰ বা যদিও ৰিমেক হয় ইয়াতে অলপমান এণ্ডিংটো অলপ চেঞ্জ কৰা গৈছে আগৰখনতকৈ গতিকে মোৰ হিচাপত আপোনালোকে চালে নিশ্চয় ভাল পাব মুভিখন আৰু সকলোৱে যাওক চাওক মুভিখন আৰু যোনে যোনে চাইছে তেওঁলোকে চাগে গম পাইছে অলৰেডি যে মুভিখন মানে চাবলগীয়া মুভি হয় আৰু এনেকুৱা নহয় যে ধাৰাক 2 বুলি যোনটো টাইটেল দিছে ধাৰাক 1 খনৰ লগত ষ্টৰীটো ইমান ৰিলেটেড নাই অকল থিমটো ৰিলেটেড আছে নামটো ইউজ কৰিছে একো তেনেকুৱা কানেকশ্যন নাই ষ্টৰী থিমটো ৰিলেটেড হয় কিন্তু অলপমান সেনেকুৱাই ফাৰ্ষ্টখনতো সেনেকুৱাই আছিল যোনখন ফাৰ্ষ্টখনত আমাৰ জাহ্নৱী কাপুৰৰ ডেবিউ মুভি আছিল সেইখনৰ নামটোহে ধাৰাক 2 এতিয়া নেক্সটখনৰ কিন্তু বাকি ষ্টৰীটো এনেকুৱা এইটো নাভাবিব আপোনালোকে যে ষ্টৰীটো কণ্টিনিউ হৈছে ষ্টৰীটো এটা ডিফাৰেণ্ট ষ্টৰী হয় বেলেগ মানুহ স্পইলাৰ ফ্ৰী ভিডিঅ' আৰু এইটোত আমি একো স্পইলাৰ নিদিওঁ স্পইলাৰ আমি নিদিওঁ এইকাৰণে আমি বিশেষ এটা ষ্টৰীটোৰ বিষয়ে কথা পাতিব যোৱা নাই যদি আমি কওঁ ধাৰাকখন নাচালেও মানুহে ডাইৰেক্টলি ধাৰাকটো চাব পাৰে পাৰে ধাৰাকটো ইন শ্বৰ্ট ধাৰাকটো চাব পাৰে গতিকে চাওক চবে আমাৰ লিড ৰোল কোনে প্লে কৰি আছে সিদ্ধান্ত চতুৰ্বেদী আৰু আমাৰ তৃপ্তি আচ্ছা ইয়াতে আমি এটা আৰু কথা ক'ব লাগিব এজন চিৰিয়েল কিলাৰ এজনৰ বিষয়ে দেখুওৱা হৈছে সৌৰভ সচদেৱাই যোনে সেই ৰোলটো প্লে কৰিছে সৌৰভ সচদেৱাক আমি আগতে এনিমেল মুভিখনত দেখিছোঁ ববি দেওলৰ যোনটো ভায়েকৰ ৰোলটো প্লে কৰে সেইটো হ'ল সৌৰভ সচদেৱা তেওঁক আমি আগৰ পৰাই জানো তেওঁৰ এক্টিং খুবেই ভাল বাকী আই থিংক তহঁতেও চাগে লাইক কৰিছ এই কেৰেক্টাৰটো আৰু সৌৰভ সচদেৱাকতো আমি প্ৰথম মই চিনি পাওঁ তেখেতক আমাৰ ছিক্ৰেট গেমছত মানে যোনটো এটা ভিলেনিছ এক্টিং কৰিছে সেই মানুহটো মানে একচুৱেলি বৰ্ণ টু বি এ ভিলেন বুলি যে কয় এইটো মানে বৰ্ণ টু বি এ ভিলেন মানে এইখন মানে একচুৱেলি তেখেতৰ কাৰণে মুভিখন ক'ৰবাত এনেকুৱা লাগে এইখন এখন ৰোমান্টিক মুভি নহয় এইখন ক'ৰবাত হৰৰ ৰোমান্টিক মুভি টাইপ লাগে মানে
কিছুমান জায়গা যেতিয়া তেখেতে মানে স্ক্ৰীনত এপিয়াৰ হয় কিছুমান জায়গাত অলপমান ভয় লাগি যায় মানে যোনটো চিৰিয়াছ এক্টিং কৰে মানে আমাৰ লগত সমাজৰ লগত নৰ্মেল মানুহবোৰ থাকে কিন্তু তাৰে মাজতে তেখেতৰ এটা বেয়া ৰূপ এটা লুকাই আছে তো মানে অলপ ভয়লগীয়া হয় যেতিয়া ওলাই কিন্তু ইয়াৰ ওপৰত আমি এতিয়া নেক্সট কথা পাতি আমি কাষ্টিঙৰ আৰু আমি এক্টিঙৰ কথা পাতি তো সিদ্ধান্ত চতুৰ্বেদীয়ে মানে বহুত ধুনীয়া এক্টিং কৰিছে মানে এনেকুৱা চিম্পল ল'ৰা এটা যোনটো এক্টিং কৰিছে ইমান ল' জেগাৰ পৰা আহে মানে যোনটো সি মানে কেৰেক্টাৰ পৰ্ট্ৰে কৰিছে লগতে আমি তৃপ্তি ডিমৰিৰ কথা ক'ব লাগিব তৃপ্তি ডিমৰি লাষ্ট আমি ভাল মুভি যদি চাব ক'ব গ'লে বাকী এখন মুভিও ভাল কিন্তু চবেই জানো এনিমেলৰ পিছত তেখেতে কেনেকুৱা ৰোল পাই আছিল তাৰ আগত চাগে লাষ্ট তেখেতৰ সেইখনটো আছিল এনিমেলটো আছিল লাষ্ট চাগে তাইৰ এখন মুভি আহিছিল বহুত ভাল আছিল এখন তৃপ্তি ডিমৰি চাগে এইটো আপোনাৰ সেয়া আছিল ডেবিউ আছিল এইখন এই ডায়েনাৰ ওপৰত মুভিখন বুলবুল মুভিখনৰ নাম মই তাকে ক'ব লৈছিলোঁ ধুনীয়া মুভি আছিল বুলবুল আৰু লেলা মাজৰ পিছত চাগে তেখেতৰ কেৰিয়াৰৰ মাজৰ ফিল্মবিলাক যদি আমি স্কিপ কৰি দিওঁ ডাইৰেক্ট যদি আমি এইখন মুভি চাওঁ ন আমি মানে গম পাম তৃপ্তি ডিমৰিৰ এক্টিং ৰেঞ্জটো ক'ৰ পৰা ক'লৈকে আছে মানে আৰু এই মুভিখনৰ লাষ্টত তাই যোনটো এটা ব্ল' দিয়ে মানে যোনটো মানে এটা আমি প্ৰেছাৰত থাকোঁ আমি প্ৰেছাৰটো আমি এতিয়া মানে ওলাব নোৱাৰোঁ আউটবাৰ্ষ্ট যোনটো কৰে মানে সেইটো চাবলগীয়া হয় আৰু মুভিখন ৰোমান্টিক মুভি মানে বেছি এক্সট্ৰা এক্সেজাৰেট কৰা নাই ধুনীয়াকৈ মুভিখন লৈ গৈছে বেটাৰ দেন চায়াৰা বুলি ক'ব পাৰি চায়াৰা 10খন মানে আমাৰ বহুত চেনজিটিভ এটা টপিক চ' ধাৰাটোৰ কাৰণে আমি এইখিনিয়ে বাকী বিশেষ ইমান এটা আৰু বেলেগকৈ আৰু কথা পাতিব লগা নাই আৰু এটা ক্ষেত্ৰত চৰি আমাৰ সিদ্ধান্ত চতুৰ্বেদী যোনে বাপেকৰ অভিষেক কৰিছে ৰাইট বিপিন মানে তেখেতকতো আমি মেক্সিমাম আমি বাপেকৰ ৰোলতে দেখা পাওঁ কিন্তু মানে ইয়াতে মানে যোনটো এটা এক্টিং কৰিছে তেখেতৰ কেৰেক্টাৰটো মই নকওঁ স্পইলাৰ হৈ যাব মুভিখন চালে গম পাব মানে সেই মানুহটোক মানে ইমান চিৰিয়াছ কেৰেক্টাৰ কৰা মানুহ এটা মানে কেনেকুৱা পৰ্ট্ৰে কৰিছে মানে তহঁতে মানে হ'লেও মানে এইটো বস্তু গম পাবি আৰু মানে তো মানে মই যোনটো ফিল কৰিছোঁ মানে আচৰিত পাইছোঁ সেই বস্তুটো আচ্ছা সেইটোৰ লগত মই আৰু এটা কথা এড কৰিয়ে দিওঁ কিছুমান এনেকুৱা আপোনাৰ হেৰি আছে সাইড ক্যাৰেক্টাৰ্স আছে যাৰ এক্টিংবিলাকো মানে কেতিয়াবা মেইন এক্টৰকেইটা অভাৰশ্বেডো কৰি দিছে কিছুমান পাৰ্টিকুলাৰ চিনত মেবি পাৰ্টিকুলাৰ মানুহ ৱাইজ কাৰোবাৰ ভাল লাগিব পাৰে কাৰোবাৰ বেয়া লাগিব পাৰে কিন্তু মোৰ এনেকুৱা ফিল হৈছে যে সাইড ক্যাৰেক্টাৰ্সবিলাকো খুব ধুনীয়া এক্টিং কৰিছে চ' লাষ্টলি মই এটা কথা কওঁ যে এইখন ৰোমান্টিক মুভি বুলি চাব নাযাব চবে যাওক চাওক এটা সোশ্যাল মেছেজৰ কাৰণে চাওক সবে গম পাব কি হয় কাষ্টিজম বস্তুটো কি আমি কাষ্টিজমৰ ওপৰত এখন নতুন মুভি নহয় আমি ইয়াৰ আগতো বহুত মুভি দেখা পাইছোঁ আৰ্টিকেল 15 আছিল চাগে আয়ুষ্মান খুৰানাৰ বা জয় ভীম বুলি এখন মুভি আছিল আমাৰ সূৰ্যৰ সাউথৰ মুভি তো সেইবিলাক মানে আমাৰ কি ক্ৰিমিনেলি কাষ্টৰ ওপৰত দেখাইছিল আছিল মাছান বুলি আছিল মাছা আমাৰ বিকি গোচৰৰ মুভি সানা গান বুজি আছিল এইখন নহয় এইখন মানে হৈছে কি এইখন মানে আমি লাভৰ থ্ৰুদি আমি কাষ্টিজমটো কেনেকৈ যোনটো বস্তু এতিয়ালৈকে আমি নেশ্যনেল লেভেলত দেখা নাছিলোঁ তো এতিয়া বস্তু আমি এইটো দেখা পাম নেশ্যনেল লেভেলত লাভৰ থ্ৰুদি আমি এটা কাষ্টিজম হ'লে মানুহ কেনেকৈ ফেচ কৰে তো সেইখিনিয়ে আৰু আজি আপোনালোকে যাওক এতিয়াই যাই কিনে উপভোগ কৰক এনজয় কৰক ধাৰাকটো আৰু আপকামিং ভিডিঅ' আমি আনিম নতুন মুভিৰ ওপৰত চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰিব ভাল পালে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব এনেকুৱা বোলে আৰু লাষ্টত মই এটা বস্তু দিওঁ আউট অফ 5 ষ্টাৰ তহঁতে কিমান ষ্টাৰ দিবি ধাৰাকটোক মই দিম 3.5 তো মই ধাৰাকটোক দিম 3 ষ্টাৰ ঠিক আছে বাই Audio Jungle.